তো হেল্ল' গাইজ, মই তন্ময় মেথ চিম্প্লিফাইজনক তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ জেনেৰেল মেথছৰ চেপ্টাৰ 2, যাৰ নাম হ'ল পলিনমিয়েল, যাক অসমীয়াত কোৱা হয় কি বহুপদ বুলি। আমি আজি বহুপদৰ প্ৰথম যিটো এক্সাৰচাইজ আছে 2.1 অনুশীলনী, এইটো কি ষ্টাৰ্ট কৰিম। তো বলা আমি কি প্ৰথমতে ষ্টাৰ্ট কৰোঁ। তো চেপ্টাৰৰ নাম যিহেতু বহুপদ মানে কি হ'ল যে বহুপদ বা পলিনমিয়েল যাক কোৱা হয় পলিনমিয়েল। তো পলিনমিয়েল কাক কোৱা হয়? তোমালোকে নাম শুনিছে হয়তো চলকৰ। চলক মানে কি আছিল? এক্স ৱাই জেড এনেকুৱা যিবিলাক আছে, এইচ আছে, টি আছে, এইবিলাক কি আছিল? চলক। আৰু ধ্ৰুৱকৰ নামো শুনিছিলা। ধ্ৰুৱ কি আছিল? 1 2 3 4 এই যিবিলাক সংখ্যা আছে এইবিলাকক কি বুলি কয়? ধ্ৰুৱক বুলি কোৱা হয়। আৰু অসমীয়াত ইয়াক ধ্ৰুৱক, ইংলিছত চলক কয়। অসমীয়াত চলক বুলি কয়, ধ্ৰুৱক বুলি কয়, আৰু ইংলিছত কোৱা হয় ভেৰিয়েবল। কি কয়? ভেৰিয়েবল। আৰু ধ্ৰুৱকক কি বুলি কোৱা হয়? কনষ্টেন্ট। ইংলিছত কোৱা হয় কনষ্টেন্ট। কনষ্টেন্ট বুলি TANT কনষ্টেন্ট বুলি কোৱা হয় এইখিনিক। তো এই চলক আৰু ধ্ৰুৱক মিলি যিখিনি মই ৰাশি বনাম 2x + 1, ইয়াক কি বুলি কোৱা হ'ব? বহুপদ বুলি কোৱা হ'ব, যাক ইংলিছত কোৱা হয় পলিনমিয়েল। বা 2x + y + z এইটো কি হ'ব? এটা বহুপদ হ'ব, যাত চলক কেইটা আছে? তিনিটা আছে। ইয়াতে চলক আছে এটা। যেহেতু নাম পলিনমিয়েল সেইকাৰণে মই কি বুলি ধৰিম? px বুলি ধৰিম, কাৰণ চলক কি আছে? ইয়াতে x আছে। এইটো তিনিটা চলক যুক্ত কি আছে? আমাৰ ৰৈখিক সমীকৰণ। আৰু এটা এটা চলক যুক্ত ৰৈখিক সমীকৰণ। তো গতিকে এইবিলাকক কি বুলি কোৱা হয়? ৰৈখিক সমীকৰণ বুলি কোৱা হয়, বা জেনেৰেল নাম যিখিনি হয় এইখিনি কি কোৱা হয়? বহুপদ বুলি কোৱা হয়। এতিয়া আমাক কৈছে y = px দিয়া আছে, তাৰমানে y কাৰ সমান? px ৰ সমান। আমাক কৈছে px ৰ পূৰ্ণ সংখ্যা উলিয়াবা, নাম্বাৰ অফ জিৰ' উলিয়াব লাগে কাৰ? px ৰ। এতিয়া চাবা, এইখিনি হ'ল আমাৰ কি? x এক্সিস, এইখিনি হ'ল y এক্সিস। আৰু আমাৰ যিটো গ্ৰাফ আছে এইটো কাৰ সমান্তৰাল হৈ আছে? এই লাইনখিনি x এক্সিসৰ সমান্তৰাল হৈ আছে। ইয়াতে চাবা ভালকে যে y টাচ কৰিছে, কিন্তু x এক্সিসত কোনো ঠাইত টাচ কৰিছে? যদি কোনো ঠাইত টাচ কৰা নাই, গতিকে px ৰ শূন্য কিমান হয়? px ৰ কোনো শূন্য কি নাই? px ৰ শূন্য নাই, সেইকাৰণে এইটো জিৰ' কি নাই। কাৰ নাই? px ৰ জিৰ' নাই। এতিয়া যদি সেকেন্ড গ্ৰাফটো চোৱা, এইটো হ'ল আমাৰ গ্ৰাফ। এই গ্ৰাফখিনি ভালকে যদি চোৱা, তো x এক্সিসত এটা বিন্দুত কি কৰিছে? এটা বিন্দুত ছেদ কৰিছে। যদি এটা বিন্দুত ছেদ কৰিছে, সেইকাৰণে px ৰ শূন্য কেইটা হ'ব? এটা। তো px ৰ শূন্য হ'ব এটা। শূন্য কেইটা? এটা। এই গ্ৰাফটোত কি কৰিছে? এই যিটো গ্ৰাফ আছে এই গ্ৰাফটোত এই লাইনখিনিয়ে কত টাচ কৰিছে? x এক্সিসত এটা বিন্দু টাচ কৰিছে, দুটা বিন্দু টাচ কৰিছে, আৰু কেইটা? তিনিটা বিন্দু। টোটাল কেইটা বিন্দু টাচ কৰিছে? তিনিটা, মানে তিনিটা পয়েন্টত টাচ কৰিছে। এইকাৰণে px ৰ শূন্য কেইটা হ'ব? তিনিটা। শূন্য হ'ব তিনিটা। শূন্য মানে হ'ল x ৰ মান হ'ব 3। x ৰ মান কেইটা হ'ব? তিনিটা হ'ব। তিনি নহয়, তিনিটা হ'ব x ৰ মান। এইটো যদি ভালকে চোৱা, এই গ্ৰাফখিনিয়ে x এক্সিসত দুটা বিন্দুত কি কৰিছে? টাচ কৰিছে। গতিকে px ৰ শূন্য কেইটা হ'ব? px ৰ শূন্য কেইটা হ'ব? দুটা। এই গ্ৰাফখিনি যদি ভালকে চোৱা, এই এটা বিন্দু টাচ কৰিছে x এক্সিসত, দুটা, তিনিটা, আৰু এটা কেইটা? চাৰিটা। গতিকে px ৰ শূন্য কেইটা হ'ব? px ৰ শূন্য হ'ব 4। শূন্য কেইটা হ'ব? 4টা। এই গ্ৰাফখিনি যদি চোৱা, x এক্সিসত এটা, দুটা, আৰু এটা, কেইটা হ'ব? তিনিটা। এইকাৰণে px ৰ শূন্য কেইটা হ'ব? তিনিটা। তো এইখিনি আছিল আমাৰ কি 2.1 খিনি। আৰু যিটো ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত, এইটো হ'ল 2.2। যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা। লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। থেংক ইউ so much।